সো আজি আমি চাম ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা সমতুল্য রোধ উলিওৱাৰ দুটা কোৱেশ্চন তোমালোকে ভালদৰে মন দি এইটো ক্লাস শুনা যাতে কি গোটেইখিনি ভালদৰে বুজি পোৱা ঠিক আছে সো কি কৈছে যে ফাইন্ড দ্য ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স ফৰ দ্য ফলোইং ৰেজিস্টৰ্স মানে তলত দিয়া ৰোধক বিলাকৰ বাবে সমতুল্য রোধ নিৰ্ণয় কৰা সো ইয়াতে আমাক দুটা ৰেজিস্টৰ আমাৰ মানে কেইটামান ৰেজিস্টৰে আমাক কি দিয়া আছে এটা কানেকশন দিয়া আছে সো এই নম্বৰ 1 নম্বৰ 2 দুটা দিয়া আছে সো ইয়াত আমাক কি লাগে যে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স লাগে সো ফাৰ্ষ্টৰ কাৰণে ৰেছা আমি কি পাছো ফাৰ্ষ্টৰ কাৰণে সো 1 ৰ কাৰণে চোৱা সো যেতিয়া আমি ইকুইভ্যালেন্ট ৰেজিস্টৰ মানে ৰেজিস্ট্যান্স উলিয়াব লাগে না তেতিয়া ইয়াত কিছু নাম দি লবা সো আমি ইয়াত পইণ্ট এটা নাম দিও ইটো এ পইণ্ট দিলো ইটো বি দিলো আৰু সি দিলো মানে নাম দিলে আমাৰ কি হৈ যায় ইজি হয় আমি কৰিবলৈ সো এতিয়া ফাৰ্ষ্ট আমাৰ কি আছে যে আমাৰ এ বি টো চোৱা এ বিৰ মাজত কি আছে এটো 1 ওম এটো আছে মানে এটো আমি 1 নাম্বাৰ দিও 1 টো আছে কি এ বিৰ মাজত হয়নে সো যদি আমি চাও 1 টো আছে কাৰ মাজত এ আৰু বিৰ মাজত হয়নে যদি তোমাৰ 2 নাম্বাৰ দিও 2 নাম্বাৰ ৰেজিস্টৰ বা ৰোধকটো আমাৰ ক'ত আছে বি আৰু সিৰ মাজত আছে হয়নে সো 2 টো আছে কাৰ মাজত বি আৰু সিৰ মাজত সো এতিয়া 1 আৰু 2 ৰ কাৰণে চোৱা 1 আৰু 2 ৰ কাৰণে কি বি টো আমাৰ কমন পইণ্ট হয়নে বি টো আমাৰ কি দুটাতে আছে এই বি পইণ্টটো কি এটো 1 ৰটো আছে বি পইণ্টটো আমাৰ কি এটো 2 ৰেজিস্টৰটো আছে বা ৰোধকটো আছে কিন্তু ইহতৰ কাৰণে সব বাকি পইণ্ট দুটা বেলেগ বেলেগ এ আৰু ইয়াত কি আছে সি সো ইহ দুটা বেলেগ বেলেগ হয়নে যদি বেলেগ হয় তাৰ মানে কি ইহ দুটা আমাৰ কোনটো কানেকশন আছে ইহ দুটা আমাৰ কি কানেকশন আছে সিৰিজত আছে সিৰিজ বা শ্ৰেণী সজ্জাত আছে হয়নে শ্ৰেণী সংযোগ আছে কিহৰ কাৰণে কলো কাৰণ সব ইহতৰ কাৰণে কি যে দুটা পইণ্ট আমাৰ কি একে কমন পইণ্ট হয়নে বি পইণ্টটো দুটাতে আছে 1 টো আছে বা এটো 1 মটো আছে এটো আছে 2 টো আছে আমাৰ বি পইণ্টটো কিন্তু ইয়াত আছে কি বাকি পইণ্ট আমাৰ কি এ আছে এটোৰ কাৰণে আনটো পইণ্ট আমাৰ কি সি দুটা পইণ্ট বেলেগ বেলেগ স্টাৰ কাৰণে আমাৰ এটো আমি কি কম শ্ৰেণী সংযোগত আছে যদি শ্ৰেণী সংযোগত আছে আমি 1 আৰু 2 ৰ কাৰণে আমি কিমান পাম ইহতৰ কাৰণে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আমি কিমান পাম যদি আমি চাও যে আর 1 2 ৰ কাৰণে ইকুইভ্যালেন্ট এটো আমি 1 কলো তুমি 2 কলো নাই সো 1 আৰু 2 ৰ কাৰণে আমি টোটাল ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স আমি কিমান পাম ইহতৰ মাজত চোৱা সো আমি কিমান পাম শ্ৰেণী সংযোগত আছে গতিকে আমি কি কৰিম r1 প্লাস আমি কি কৰিম r2 মানে 1 ৰ ৰেজিস্ট্যান্স প্লাস 2 ৰেজিস্ট্যান্স সো 1 ৰ ৰেজিস্ট্যান্স আমাৰ কিমান আছে 1 ওম প্লাস 1 ওম ইজ ইকুৱেল আমি কিমান পাম 2 ওম হৈ গল সো 2 ওম আমি কাৰ মাজত পালো এটো আৰু এটোৰ কাৰণে পালো 2 ওম কোন দুটা বিন্দুৰ মাজত পালো চোৱা এ আৰু সি বিন্দুৰ মাজত হয়নে নহয় চোৱা তাৰ মানে আমি এটা কেনেকৈ আঁকিব পাৰো এটো ফাৰ্স্ট আমাৰ এ আৰু সি মাজত এটো 1 ওম এটা আছে মানে 1 ওম এটা আছে নেক্সট আমি কি পালো চোৱা এটো এ এটো সিৰ মাজত এটা 1 ওম আছিল কোনটো এটো হল ইহত দুটা ইকুইভ্যালেন্ট আমি কিমান পালো 2 ওম পালো এটো এই 2 ওমটো আমি কত পালো এ আৰু সিৰ মাজতে পালো হয়নে মানে এটো পালো আমি কিমান 2 ওম 2 ওমটো আমাৰ কিমান r12 1 আৰু 2 1 আৰু 2 ৰ কাৰণে আমি কিমান পালো 2 ওম পালো কত পালো এ আৰু সিৰ মাজতে পাইছো হয়নে না চোৱা হয়নে পাই কাৰণ আমি কি এটো আমাৰ কি আছে এ আৰু বি বি আৰু সি তাৰ মানে এ আৰু সিৰ মাজত ইহত দুটাৰ কাৰণে আমি কিমান পালো এটা ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স পালো কিমান 2 ওম সো এতিয়া চোৱা এইটো 2 ওম আৰু এইটো 1 ওম দুটা কি এ আৰু সিৰ মাজতে আছে না এ আৰু সি দুটা আমাৰ কি কমন বিন্দু দুটাৰ কাৰণে কমন পইণ্ট বা কমন বিন্দু যদি এনেকুৱা হয় তাৰ মানে কি ইহত দুটা কি কানেকশন আছে এবাৰ ইহত কি কানেকশন আছে এবাৰ আছে ইহত প্যাৰালাল হয় না প্যাৰালাল আছে নাই বা আমাৰ কি সমান্তৰাল হয়নে সমান্তৰাল তাৰ মানে ইহতৰ কাৰণে আমি কি পাম এবাৰ ইহতৰ কাৰণে আমি কিমান পাম ইকুইভ্যালেন্ট কিমান পাম আর ইকুইভ্যালেন্ট এটো আমাৰ টোটাল ইকুইভ্যালেন্ট হ'ব হয় না এই গোটেই যেটো আমি ইকুইভ্যালেন্ট পাম বা আমাৰ সমতুল্য রোধ পাম এটো আমাৰ কি এই তিনিটাৰ কাৰণে সম হ'ব হয় না তিনিটাৰ কাৰণে সমতুল্য হয় কাৰণে ইয়াত ডাইৰেক্ট আমি কি লিখিলো আর ইকুইভ্যালেন্ট লিখিলো সো এটো আমি কেনেকৈ পাম এটো আমি কেনেকৈ পাইছিলো সমান্তৰালৰ কাৰণে কেনেকৈ পাইছিলো যে 1 বাই r ইকুইভ্যালেন্ট আমি লিখো কি 1 বাই r ইকুইভ্যালেন্ট ইজ ইকুৱেল কি লিখো 1 বাই r এটো আমাৰ কি r12 হয়নে সো 1 বাই r12 প্লাস 1 বাই r3 হ'ব সো r1 তো আমি কিমান 1 বাই 2 ওম প্লাস 1 বাই 1 ওম ইজ ইকুৱেল 1 বাই r ইকুইভ্যালেন্ট হয় সো আমি কিমান পাম 1 বাই r ইকুইভ্যালেন্ট আমি কিমান পাম 2 আৰু 1 ৰ কাৰণে এলসিএম বা লসাগু আমাৰ কিমান 2 সো ইয়াতো হ'ব আমাৰ কিমান 1 প্লাস কাৰণ আমাৰ কি 2 পালো 2 ৰ 1 মাল্টিপ্লাই কৰিলে আমি কিমান পাও 2 পাও তাৰমানে ওপৰটো 1 মাল্টিপ্লাই হ'ব 1 * 1 আমাৰ কি 1 সো 1 ৰ 2 মাল্টিপ্লাই কৰিলে 2 পাও সো ওপৰৰ 1 ৰ 2 মাল্টিপ্লাই 1 * 2 আমাৰ কিমান 2 সো আমি आंसर কিমান পালো 3/2 তাৰ মানে আমি কিমান r ইকুইভ্যালেন্ট আমাৰ কিমান হ'ব সো r ইকুইভ্যালেন্ট কি আমাৰ ইটো উল্টি যাব তাৰ মানে কিমান 2/3 ওম হৈ গল তাৰ মানে এই তিনিটা 1 ওম আৰু 1 ওম যদি আমাৰ তিনিটা ৰেজিস্টৰ বা ৰোধক আমাৰ এনেকৈ কানেক্ট হৈ থাকে সিহঁতৰ কাৰণে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স বা সমতুল্য ৰোধ আমি কিমান পাম 2/3 ওম পাম
হৈ গল সো এটো লিখিলো নেক্সট আমি 2 নম্বৰটোৰ কাৰণে চাম সো নেক্সট 2 নম্বৰটো চোৱা সো 2 নম্বৰ কি আছে চোৱা যদি ইয়াত আমি পইণ্ট কেইটা নাম দিও ইটো পইণ্ট আমি কি দিলো a নাম দিলো ইয়াত b ইটো আমি দিলো o বুলি দিলো ঠিক আছে সো a আৰু b দিলো সো ইটো আমি দিলো কি c আৰু d ইটো আমি দিলো p নাম দিলো চোৱা এতিয়া সো a আৰু b এই দুটা ৰেজিস্টাৰ চোৱা ইটো আমি 1 দিও ইটো আমি 2 দিও ইটো 3 দিও ইটো 4 ৰেজিস্টাৰ দিও সো কি হৈ আছে চোৱা 1 আৰু 2 এই দুটাৰ কাৰণে o টো আমাৰ কি কমন পইণ্ট হলে বাকি দুটা আমাৰ কি বেলেগ পইণ্ট আছে আছে নাই তাৰ মানে কি 1 আৰু 2 আমাৰ কি আছে সিৰিজত আছে মানে ৰেজিস্টাৰ 1 আৰু ৰেজিস্টাৰ 2 টো আমাৰ কি আছে সিৰিজত আছে সো আমি কি হম যে 1 and 2 are in series বা আমি কি কম যে 1 আৰু 2 শ্ৰেণীত আছে হয়নে শ্ৰেণীত আছে যদি আমাৰ ইয়াত সিৰিজত আছে ইহতৰ কাৰণে ইকুইভ্যালেন্ট কিমান পাম r1 টো আমি কিমান পাম r1 টো হ'ব ইহতৰ কাৰণে r1 টো মানে কি যে 1 আৰু 2 ৰ কাৰণে আমি ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স চালো ইহ দুটাৰ কাৰণে সো এটো কিমান হ'ব আমাৰ সিম্পল r1 + r2 r1 ৰ ভ্যালু কিমান 2 আৰু r2 ৰ ভ্যালু আমাৰ 4 হয়নে সো আমি কি লিখিম 2 + 4 2 + 4 = 6 ওম সো ইহ দুটাৰ কাৰণে পালো আমি কিমান 6 ওম মানে ইহ দুটা জায়গাত আমি কি এটা আমি ডাইৰেক্ট এনেকুৱা 6 ওম লিখি দিলে হৈ গল সো এটা আমি কি লিখিলো 6 ওম লিখিলো এটো a পইণ্ট এটো p পইণ্ট হল সো নেক্সট টাইম তলৰ কেইটা কাৰণে চোৱা 3 আৰু 4 ৰ কাৰণে চোৱা এগেইন 3 আৰু 4 ইহ দুটা আমাৰ কি সিৰিজত আছে বা শ্ৰেণীত আছে কাৰণ ইহতৰ কাৰণে এটাহে কমন পইণ্ট আছে বাকি দুটা আমাৰ কি কমন পইণ্ট নহয় মানে এটা কমন পইণ্ট আছে মাত্ৰ কমন বিন্দু বা সাধাৰণ বিন্দু কি এটা আছে কিন্তু p2 বাকি দুটা কমন নহয় গতি ইহটো এগেইন কি সিৰিজত আছে সো আমি আকৌ তলতো আমি কি লিখিব পাৰো যে এখিনি অলপ এনেকৈ লিখি দিয়া সো আমি এগেইন কি লিখিব 3 and 4 are also in series মানে ইহটো কি শ্ৰেণীত আছে মানে কি 3 আৰু 4 ও শ্ৰেণীত আছে হয়নে বা শ্ৰেণী সংযোগটো লিখিব পাৰা আমি শ্ৰেণীত বুলি লিখিলো আৰু সো গতিকে আমি 3 আৰু 4 ৰ কাৰণে ইকুইভ্যালেন্ট কিমান পাম r34 যদি আমি ইহত দুটাৰ কাৰণে ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স কও তেনেহলে r34 আমি কিমান পাম r3 + r4 সো r32 r4 আমাৰ কিমান 4 সো আমাৰ 6 ওম সো ইহতৰ কাৰণে আমি কিমান 6 ওমে পালো হয়নে সো আমি ইয়াৰ জায়গাত আমি কি লিখিব পাৰো ইহত দুটা জায়গাত আমি এটা লিখিলো কিমান 6 ওম লিখিলো সো ইটো আমাৰ কি আছে c ইটো আমাৰ কি আছে d আৰু ইহত কি আছে কানেক্ট হৈ আছে এনে কানেক্ট হৈ আছে না ইহত যদি আমি এটা কানেক্ট কৰি দিও এনেকৈ কানেক্ট হৈ আছে মানে চোৱা এতিয়া a আৰু d আমাৰ কি একেটা পইণ্টে বুলি ক'ব পাৰো কাৰণ ইহতৰ মাজত কি একো আমাৰ ৰেজিস্টাৰ বা ৰোধক নাই মানে যদি ইহতৰ মাজত কোনো ৰোধক নাথাকে ডাইৰেক্ট এডাল তাৰেৰে যদি কানেক্ট হৈ থাকে তেনেহলে ইহত দুটা পইণ্ট আমি কি এটা বুলি ক'ব পাৰো আমি ইটো পইণ্টে গলো আমি ইয়াকে নাম দিলো আমি কি m নাম দিলো m মানে কি যে a আৰু b দুটা আমাৰ কি একেলগে আছে বুলি ক'ব পাৰো সৰি a আৰু d একেলগে থকা বুলি ক'ব পাৰো কিহৰ কাৰণে কাৰণ ইহতৰ মাজত কোনো আমাৰ কি ৰেজিস্টাৰ বা ৰোধক নাই মানে ইহত দুটা এটা পইণ্ট বুলি ক'ব পাৰো একে নিচিনা b আৰু c কো আমি এটা পইণ্টে ক'ব পাৰো কাৰণ ইহতৰ মাজত কোনো ৰোধক বা ৰেজিস্ট্যান্স নাই এটা আমি কলো n সো এতিয়া চোৱা দুটা আমাৰ কি 6 ওম ইটো 6 ওম আমাৰ কি m আৰু n ৰ মাজত আছে ইটো 6 ওম আমাৰ কি m আৰু n ৰ মাজত আছে তাৰ মানে ইহত দুটা আমাৰ এতিয়া কি হল ইহত দুটা আমাৰ কি হল আছে প্যাৰালেল সংযোগ বা প্যাৰালেল কানেকশন বা সমান্তৰাল সংযোগত আছে হয় না নহয় কাৰণ চোৱা দুটাৰ কাৰণে কমন পইণ্ট কি একেতে m আৰু n মানে আমি কি ক'ব পাৰো যে এতিয়া আমি কি ক'ব নাও r12 and r34 are in parallel হয়নে আছে না প্যারালাল বা আমি কি করব যে এতিয়া r12 আৰু r34 সমান্তৰালত আছে বা সমান্তৰাল সংযোগত আছে হৈ গল সমান্তৰাল সংযোগত আছে গতিকে আমি r ইকুইভ্যালেন্ট কিমান পাম গতিকে আমাৰ কাৰণে টোটাল r ইকুইভ্যালেন্ট আমাৰ কিমান হ'ব r ইকুইভ্যালেন্ট হ'ব কি 1/r2 + 1/r34 হয়নে বুজি পাইছা নে 1/r ইকুইভ্যালেন্ট আমি কেনেকৈ পাম 1/r12 + 1/r34 কৰিলে পাম সো যদি আমি এটা ইয়াৰ পৰা আমি চাও কিমান পাম 1/r ইকুইভ্যালেন্ট = 1/6 + 1/6 = 2/6 হয়নে 1/r ইকুইভ্যালেন্ট আমি কিমান পালো 2/6 পালো সো 2/6 মানে আমাৰ কিমান 1/3 কাৰণ 2 ৰে আমাৰ 6 ক কিমান যায় 3 বাৰ যায় সো 1/3 পালো r ইকুইভ্যালেন্ট সো এইখিনি আমি ইফালে লিখো
সো এতিয়া যদি 1/r ইকুইভ্যালেন্ট মানে কি 1/3 হয় তাৰ মানে r ইকুইভ্যালেন্ট আমাৰ কিমান হ'ব r ইকুইভ্যালেন্ট হ'ব কিমান 3 টোৰ ওপৰত যাব 1 টো তলত আহিব মানে কিমান 3 ওম বুজি পাইছানে সিম্পল আমাৰ 1/r ইকুইভ্যালেন্ট কিমান পালো 1/3 পালো হয়নে তাৰ মানে যদি আমি r ইকুইভ্যালেন্ট ওলাও এটো আমি উল্টা দিলো মানে কি ইফালটো আমি কি ওপৰটো তল কৰিম তলটো ওপৰ কৰিম মানে 3 টোৰ ওপৰত যাব 1 টো তলত আহিব আহিলে আমি কিমান পালো 3 ওম পালো আনসাৰ হৈ গল বুজি পাইছা আমি এটা কেনেকৈ কৰো সিৰিজ কানেকশন আৰু প্যাৰালাল কানেকশন আমি কেনেকৈ চাও অলপ এইখিনি প্ৰথমতে কি অলপ টান পাব পাৰা কিন্তু ভালদৰে বুজি ললে কি এইখিনি বহুত বেছি ইজি হয় হ'ব যদি কিবা কাৰণত বুজি নোপোৱা তোমালোকে কমেন্টত জনাই দিবা মই ইয়াৰ ওপৰত ভিডিও বনাব আৰু চেষ্টা কৰিম ডিটেইল ভিডিও বনাবলৈ আৰু যদি লাগে ইয়াত আৰু আমি বেছি ইয়াৰ ওপৰত প্ৰেক্টিস কৰিব পাৰো হৈ যাব সো তোমালোকে কমেন্টত জনাই দিলে হ'ল যে তোমালোকে লাগে নে নালাগে ঠিক আছে